নিউজ 18ৰ হাতত পৰিছে বিশাল ফুকন আৰু সুমি বৰাই সংগঠিত কৰা চাঞ্চল্যকৰ ট্ৰেডিং কেলেংকাৰীৰ অভিযোগনামা সিবিআই বৃহস্পতিবাৰে বিশেষ আদালতত দাখিল কৰিছিল 60 পৃষ্ঠাৰ এই চাৰ্জশিট কিন্তু কি আছে এই চাৰ্জশিটত 8 গৰাকী ভুক্তভোগীৰ নাম উল্লেখ আছে অভিযোগনামাত বিশালৰ প্ৰতিষ্ঠানত তাৰ্কিকৰ ভাতৃ অমলান আছিল সুপাৰভাইজাৰ শুভনজ্যোতি কৰ্মী চন্দন নাথ আছিল পৰিচালনাৰ দায়িত্বত ট্ৰেডিংৰ ব্যৱসায় আৰম্ভ কৰিছিল তিনিজনে বিশালৰ সহযোগী আছিল অভিজিত চন্দা আৰু নিৰেন্দ্ৰ বৰ্মন মাল্টি লেভেল মাৰ্কেটিংৰ অভিজ্ঞতাৰে পুষ্ট অভিজিত আৰু নিৰেন্দ্ৰ প্ৰথম অৱস্থাত বহু বিনিয়োগকাৰীক লাভাংশ উভতাইছিল বিশালে চৰ্চিত পাৰ্চেলিয়াৰ নামত বেপাৰ চলিছিল সুমি বিশালৰ লগ হওঁতেই আৰম্ভ হ'ল বিনিয়োগকাৰীৰ সৈতে প্ৰবঞ্চনা 2024 আগষ্টত বিনিয়োগৰ ধনৰ পৰিমাণ 66 কোটি 19 লাখ 13,205 টকা ধনৰাশি জমা হোৱাত বিশালৰ আৰম্ভণি বিলাসৰ আৰম্ভণি কৰে বিশাল আৰু সুমিয়ে যেতিয়া ধনৰাশিবোৰ জমা হয় মানে লোকৰ ধনেৰে তেওঁলোকে বিলাসী জীৱন যাপন কৰিছিল বিশাল এণ্ড গেঙে খৰচ কৰিছিল বিলাসী বাহন ক্ৰয় আৰু বিদেশ ভ্ৰমণত সেইবোৰ টকা সুমিৰ সহযোগত আৰম্ভ হ'ল বিভিন্ন লোকৰ পৰা ধন সংগ্ৰহৰ কাম নিৰেন্দ্ৰ আৰু অভিজিতে ধন জমা ৰখাৰ বাবে অন্য আঁচনি লৈছিল ধন জমা ৰাখিলে বহু লাভাংশ দিয়াৰ প্ৰলোভন দিয়া হৈছিল বিনিয়োগকাৰীক বিশালেও অধিক লাভৰ তথ্য দেখুৱাইছিল বিনিয়োগকাৰীক ট্ৰেডিংৰে লাভ হোৱাৰ খবৰ লাভ কৰি পাৰ্চেলিয়ালৈ বিনিয়োগকাৰীৰ সুদ বৈছিল অসমৰ উপৰি উৰিষ্যা ছত্তীশগড়তো আছে বিশালৰ এজেণ্ট সহযোগী আছিল মানৱেন্দ্ৰ সিং মুন দত্ত ৰিতেশ শ্ৰীভাস আৰু অভিৰাম পাত্ৰ বিশালৰ আছিল 7টা বেংক একাউণ্ট 3টা আছিল এক্সিছ বেংকৰ বাকি 4টা আছিল HDFCৰ একাউণ্টসমূহত জমা হৈছিল বিনিয়োগকাৰীৰ ধন